দীঘিপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৭০ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস উৎসৱৰ ৭ম দিনৰ কাৰ্যসূচী যি মহাৰাস প্ৰদৰ্শন আছিলে, সেইদিনাখন জনপ্ৰিয় ইউটিউবাৰ অসমজিৎ অৰ্থাৎ লাবুমণি উপস্থিত আছিলে। গতিকে তেওঁৰ ভিডিঅ' চাই মই খুব ভাল পাওঁ আৰু তেওঁ আহি আমাৰ দীঘিপাৰ ৰাস চাবলৈ অহাৰ বাবে অলপ সময় তেওঁৰ লগত সংগ দিলোঁ আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আচলতে তেওঁ আহি কেনে পালে সেইটো নাজানো, কিন্তু তেওঁ মোৰ লগত থকাখিনি বৰ সঁচাই ভাল লাগিলে। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মহাৰাসৰ যি আমাৰ গুস্থলীলা চলি আছে মঞ্চত, আৰু অগণন ভক্ত, অগণন দৰ্শনাৰ্থী উপস্থিত হৈছে, অগণন মানুহৰ ভিৰ হৈছে। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধন্যবাদ। আৰু এই আমাৰ মাজত উপস্থিত হ'ল সেই লাবুমণি। আৰু কেনেকুৱা লাগিছে অনুভৱ কোৱা? ইউনিক মানে দীঘিপাৰ ৰাসৰ এটা এক্সট্ৰা কিবা এটা আছে, ভাল লাগিছে। তাৰপিছত হেৰি হ'ল মানে মৃন্ময় মূৰ্তি চোৱা হ'ল প্ৰথমতে। মই ল'ৱাৰ আছামৰ ৰাস চোৱাই নাই, প্ৰথমতে মানে ল'ৱাৰ আছামত প্ৰথমতে কি আছিলে, মৃন্ময় মূৰ্তিৰে চলি আছিলে এনেকুৱা, মানে এই মহাৰাসটো নাছিলে। এতিয়া মানে দুইফালে আৰু এতিয়া দুটা চলোৱা হৈছে। মানে প্ৰথমবাৰ মানে আমাৰ নামনি অঞ্চলত প্ৰথমবাৰ দুটা সংযোজন, মানে মৃন্ময় আৰু মহাৰাসৰ দুটা সংযোজন প্ৰথম দীঘিপাৰত হৈছে। এতিয়া লাহে লাহে কৰিব ধৰিছে, নলবাৰী ছাইডো কৰিছে বাৰু, বিভিন্ন জেগাত কৰিব ধৰিছে, কিন্তু ফাৰ্ষ্ট তাৰমানে ইয়াতে হৈছে, মানে ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে। লাহে লাহে এতিয়া মহাৰাসৰ ফালে মানে আপাৰৰ লগতো অলপ মানে চলিব পৰাকৈ মহাৰাসৰ ব্যৱস্থা কৰা। এই ফুলৰ মানে চেওকেইটাত গম পাইছোঁ যে অকণমান লেভেলটো আমাৰ আপাৰ আছামৰ লেভেল আহিছে আৰু লাহে লাহে আহিছে। আৰু মানে বাঁহীৰ মানে যিটো মানে আধ্যাত্মিক পৰিৱেশ, মানে চাৰিও চাইডে বাঁহীৰ মাত এটা আহি আছে লাহে লাহে। ভাল হৈছে দেই, ভাল লাগিছে। মই ল'ৱাৰ আছামৰ ফাৰ্ষ্ট টাইম এনেকৈ ৰাস চাব আহিছোঁ আৰু চাই মানে এট্ৰেক্টিভ লাগিছে। আৰু মানে হেৰি মানুহৰ ভিৰ দেখিছে আৰু চব মানে এটা ধুনীয়া হাই হুলস্থুল নাই, ধুনীয়াকৈ চাই আছে, গৈ আছে, ঘূৰি আছে। থেংক ইউ, বঢ়িয়া। সেইটো চাইডে মাৰ্কেট আছে, মেলা বজাৰ, আনন্দ বজাৰ, সেইটো চাইডে আছে। মেলা নাযাওঁ, মেলা কি আছে মানে এই চকৰি ঘূৰাটো আছে। তাৰপিছত আৰু এই মানে এটা যে পেটটো দি অলপ পেলাই হৈ যায়, এনেকৈ উভয় ট্ৰেইন চেইন এইবিলাক এই ডিম্পু দেখাটো নেকি কচিংটো যায় যে কষ্ট যায় এইটো আছে এটা, আৰু ট্ৰেইন আছে এখন চলোৱাটো আছে নাই? বাকী নাই। এই কু আনি মটকা কোৱা বুলি কয়, সেইটো নাই। বাকী জাগা সেই যাব মন নাই যোৱা, নাই যোৱা মানে হ'ব কথা নাই। কাৰ্যালয়ত কিন্তু যাব লাগিব, কাৰ্যালয়ত যাব লাগিব। শাৰী পাতিবলৈ জনোৱা হৈছে। এইটো গুস্থলীলাটো মানে বাচ্ছাটো, ইয়াৰ পিছত ডিপিটো হ'ব। ভাবাই নাই তাৰমানে মানুহ কিছুমানে, যদিও দেখা পাইছে তাৰমানে সেইজন নহয়, এনেকুৱা হৈ আছে। তাৰমানে আমাৰ এনি টাইম দেখা পাই থাকে, আহিব তেওঁ আহাটো ভাবাই নাই তাৰমানে। সেইটো কাৰণে মানে হৈছে, মানে কিছুমানে সন্দেহ হৈছে হয়ে নেকি, আকৌ দনক দেখা পাই গ'লে লগে লগে ভাবে ইউটিউবাৰবিলাক গোটেইখিনি লগাই হৈছে তাৰমানে। এই উৎসৱমুখৰ পৰিৱেশৰ লগতে সঁচাকৈ বেয়া লগা এইকাৰণেই যে আমাৰ আজি গুৰু আতৈ, আমাৰ যি উপেন বৰুৱা, তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'ব আজি। আৰু তেওঁলোকৰ সকলো যে আমাৰ সহ পৰীক্ষক আছিলে, তেওঁলোকেও বিদায় ল'ব আমাৰ পৰা। গতিকে আজি মহাৰাসৰ অন্তিম দিন আছিলে, যি নেকি আমাক প্ৰশিক্ষণ দিছিলে, তেওঁ আজি আমাৰ পৰা বিদায় ল'ব। গতিকে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব খুজিছোঁ এই কাৰণে
যে তেওঁ আমাৰ মাজত ইমান দিনে থাকিলে, থকাৰ পিছত আজি তেওঁলোকে এই কাৰ্যসূচীটো শেষ কৰিয়েই লগে লগে লখিমপুৰলৈকে ৰাওনা হ'ব। গতিকে এটা দুখ লগা বিষয় এইকাৰণে উৎসৱমুখৰ পৰিৱেশৰ মাজতে। আৰু বিদায় সময়ত আমাৰ প্ৰাক্তন সভাপতি, দিঘিপাৰ ৰাস উৎসৱৰ প্ৰাক্তন সভাপতি গুৰুজী দাসদেৱে তেওঁক বিদায় পৰ্বত আহি তেওঁক লগ কৰি বিদায় বেলাত উপস্থিত হৈছেহি। আৰু গোটেইখিনি শিল্পীয়ে যিখিনি শিল্পী আজি উপস্থিত আছিল তেওঁলোকে ফটোশ্বুট কৰিলে তেওঁৰ লগত আৰু দুখেৰে বিদায় ল'লে। গতিকে সঁচাকৈ বেয়া লগা দৃশ্য আপোনালোকে নিশ্চয় দেখি গমেই পাইছে, কেনেকুৱাকৈ এটা দুখ লগা দৃশ্য। মানে সকলোৱে বিদায় বেলাত আমাৰো বেয়া লাগিছে এইকাৰণে, ইমান দিন আমাৰ মাজত থাকি তেওঁ বিদায় পৰ্বত দেখিছে। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ আমাৰ শিল্পীসকলে সেৱা কৰি কান্দোনৰ, হৃদয় ভাঙি যোৱা কান্দোনেৰে তেওঁক বিদায় দিছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি গম পাইছে কেনেকৈ কিমান অন্তৰেৰে শ্ৰদ্ধা ভক্তিৰে তেওঁলোকে শিকিছে। ইমান দিন একেলগে থাকি সকলোকে মৰম কৰে আঁতৰিয়ে, কিন্তু কেতিয়াবা নোৱাৰিলে গালি দিয়ে, কিন্তু সেই গালিটো সিহঁত তেওঁলোকৰ ভালৰ কাৰণে দিয়ে। আৰু সঁচাকৈ আমাৰ লগত 3 বছৰে থাকিলে আঁতৰি, কোনোদিনে সঁচাকৈ বহুত শ্ৰদ্ধাৰ বুলি ক'ব লাগিব আৰু সঁচাকৈ ভাল মানুহ। গতিকে তেওঁলোকে বিদায় বেলাত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ধৰি ৰখাৰ চেষ্টা কৰিলোঁ সময়খিনি। গতিকে আপোনালোকক সৰু ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাই থকাৰ বাবে ধন্যবাদ। আমি তাত প্ৰদান কৰি থকা হৈছে, আপুনি টিকেট সংগ্ৰহ কৰিব পাৰিব। আৰু 23 নৱেম্বৰ তাৰিখে দিঘিপাৰ ৰাস মহোৎসৱত শ্ৰেষ্ঠতা গ্ৰহণ কৰিব সক্ষম হোৱা ইতিমধ্যে অসমৰ গাঁৱে ভূঞে